নমস্কাৰ ইন্দ্ৰক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰাত এতিয়া শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীয়ে শূন্যলৈ গুলি চালনা কৰিছিল কিছু সময় পূৰ্বে আৰু সেই গুলি চালনাত এজন লোকৰ মৃত্যু হৈছিল দুজনকৈ লোকৰ গাত গুলি লাগিছিল আৰু তাৰ পাছতেই শ লোক এতিয়া পুনৰ ওলাই আহিছে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শ লোকে গোৱালপাৰাত পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এক্সক্লুসিভ দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাম গোৱালপাৰাত পুনৰ শ লোকৰ প্ৰতিবাদ শ লোক ওলাই আহিছে ৰাজপথলৈ আৰক্ষীৰ গুলি চালনাৰ পিছতে ওলাই আহিছে শ লোক উদাই কৰা হৈছে শ আৰক্ষী সেনাৰ বৃহৎ দল আৰক্ষীৰ গুলি নিহত এজন আহত দুজন লোক এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া গোৱালপাৰাত ভয়ংকৰ পৰিৱেশ এতিয়া শ লোক পুনৰ ৰাজপথলৈ ওলাই আহিছে কিছু সময় পূৰ্বে আৰক্ষীৰ গুলি চালনাৰ ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাত এজন লোকৰ মৃত্যু হৈছিল দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছিল আৰু তাৰ পাছতে বৰ্তমান সময়ত পুনৰ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰ শ লোক এনেদৰে ৰাজপথলৈ ওলাই আহিছে কিছু সময় পূৰ্বত গোৱালপাৰাত যে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু পুনৰ এতিয়া দেখিবলৈ পোৱা গৈছে উত্তপ্ত গোৱালপাৰা এম্বিয়েন্সটো সৰুকৈ ৰাখিব এই মুহূৰ্তত সেই খবৰ জনাই আছো শ আৰক্ষী মুতায়ন কৰা হৈছে শ লোক এনেদৰে লাঠি দালৈ ওলাই আহিছে ৰাজপথলৈ আৰু চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিছে ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে গোৱালপাৰাত পুনৰ ভয়ংকৰ পৰিৱেশ এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এয়া চাওক গোৱালপাৰাৰ দৃশ্যাংশ গোৱালপাৰা পুনৰ উত্তপ্ত হৈ পৰিছে আৰক্ষীৰ গুলিত নিহত হৈছিল এজন লোক আৰু তাৰ পাছতে এতিয়া পুনৰ উত্তপ্ত শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে এজন লোকক গুলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে এই সকল লোকে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া উত্তপ্ত পৰিস্থিতি গোৱালপাৰাত শ লোক পুনৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গোৱালপাৰাৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো চাওক গোৱালপাৰাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে গোৱালপাৰাত আৰক্ষীয়ে গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছিল পুৱাৰ ভাগতে শ লোক আচলতে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই স্থান কেতিয়াও ত্যাগ নকৰো বুলি উচ্চাৰিতই হুংকাৰ দিছিল আৰু আৰক্ষীৰ বাহনলৈ চুচা লৈছিল হাতে হাতে লাঠি দা লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে গুলি চালনা কৰিছিল আৰক্ষীৰ গুলি চালনাত নিহত হৈছিল এজন লোক আৰু আহত হৈছিল দুজন লোক আৰু তাৰ পাছত এতিয়া পুনৰ দেখিবলৈ পোৱা গৈছে শ লোক ৰাজপথলৈ ওলাই আহিছে শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো এয়া চাওক কেনেদৰে শ লোক পুনৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া গোৱালপাৰাৰ দৃশ্যাংশ এতিয়া যুদ্ধ ক্ষেত্ৰত পৰিণত হৈছে গোৱালপাৰাৰ উচ্ছেদস্থলী শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ প্ৰশাসনে কিছু সময় পূৰ্বে শূন্যলৈ গুলি চলাইছিল আৰু সেই গুলিত নিহত হৈছিল এজন লোক নিহত হোৱাৰ বিপৰীতে দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছিল আৰু তাৰ পাছতে পুনৰ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিছু সময়ৰ কি পৰিৱেশ সৃষ্টি হৈছিল সেই ভিজুৱেলছটো মই টানি থবলৈ অনুৰোধ জনাইছো কিছু সময়ৰ পিছতে সেই দৃশ্যাংশ আমি দেখুৱাইছো চাওক কিছু সময় পূৰ্বে কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল এয়া চাওক সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো কিছু সময় পূৰ্বে গুলি চালনাৰ ঘটনা সংঘটিত হৈছিল গোৱালপাৰাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উত্তপ্ত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে এনেদৰে গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু গুলি চালনাত এজন লোক নিহত হৈছিল আৰু দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছিল আৰু তাৰ পাছতে পুনৰ এতিয়া ওলাই আহিছে শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ প্ৰশাসনে যি ঘটনা সংঘটিত কৰিলে ৰাইজলৈ গুলি ওৱাৰ যি ঘটনা সংঘটিত কৰিলে তাৰ বিৰুদ্ধে এতিয়া এনেদৰে একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে শ লোক ওলাই আহিছে এতিয়া গোৱালপাৰা যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে শ লোক হাতত লাঠি দা লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ লোকলৈ চুচা লৈছিল আৰক্ষীৰ লোকক দৌৰাই আক্ৰমণৰ চেষ্টা চলাইছিল একাংশ লোকে তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ তৰফৰ পৰা গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছিল আৰক্ষীয়ে শূন্যলৈ গুলি চলাইছিল আৰু আৰক্ষীৰ গুলিত এজন লোক নিহত হোৱাৰ বিপৰীতে
দুজন লোক আহত হৈছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে শ লোকে আৰক্ষীৰ এই কাণ্ডৰ বিৰোধিতা কৰিছে এতিয়া শ উচ্ছেদিতই কপাইছে গোৱালপাৰাত পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী শ জোৱান মোতায়েন কৰা হৈছে সেনাৰ জোৱান মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই মুহূৰ্তত হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত পুনৰ উত্তপ্ত হৈ পৰিছে গোৱালপাৰাৰ পৰিৱেশ গোৱালপাৰাত শ লোক পুনৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে কিছু সময় পূৰ্বে আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছিলো কেনে ধৰণৰ ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছিল গোৱালপাৰাত আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল একাংশ প্ৰতিবাদকাৰী আৰু ইটা দা লাঠিৰে আক্ৰমণ কৰা হৈছিল আৰক্ষীক দৌৰাইছিল আৰু তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছিল আৰক্ষীৰ গুলি চালনাত এজন লোক নিহত হোৱাৰ খবৰ লাভ কৰাৰ বিপৰীতে দুজনকৈ লোক আহত হৈ পৰিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে পুনৰ শ লোক এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰ উত্তপ্ত পৰিস্থিতি গোৱালপাৰাত পুনৰ শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী প্ৰশাসনৰ সৈতে কিছু সময় পূৰ্বেই সংঘৰ্ষ হৈছিল প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত তাৰ পাছতে পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে ভয়ংকৰ পৰিৱেশ গোৱালপাৰাৰ শ উচ্ছেদিত লোক এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণত মাটি নিদিও কোনো কাৰণত আমাৰ ঘৰ বাৰী ভঙাৰ পিছতো সেই স্থান ত্যাগ কৰি নাযাওঁ আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব সেই ধ্বনিৰে পুনৰ উত্তাল হৈ পৰিছে গোৱালপাৰাত এতিয়া শ প্ৰতিবাদকাৰী ওলাই আহিছে কিছু সময় পূৰ্বে প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলি চালনা কৰিছিল আৰু শূন্যলৈ গুলি চালনা কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰ উত্তপ্ত পৰিস্থিতি পুনৰ শ লোক ৰাজপথলৈ ওলাই আহিছে বৃহৎ সংখ্যক সেনা আৰক্ষী মোতায়েন কৰা হৈছে গোৱালপাৰাৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো পুনৰ ভয়ংকৰ হৈ পৰিছে গোৱালপাৰাৰ পৰিস্থিতি গোৱালপাৰাত এতিয়া উচ্ছেদিত আৰু আৰক্ষী সন্মুখৰ পৰা যুঁজ দিছে আৰক্ষী আৰু প্ৰশাসনৰ যিসমূহ বাহন আছে জেচিবি ডাম্পাৰ এতিয়া খেদিছে জেচিবি ডাম্পাৰ তাৰ পৰা আঁতৰি যাবলৈ উচ্ছেদিতই হুংকাৰ দিছে তাৰ পাছতে কিছু সময় পূৰ্বতে গোৱালপাৰাত গুলি চালনা ঘটনা সংঘটিত হৈছিল গুলি চালনাত এজন লোক নিহত হোৱাৰ বিপৰীতে দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছিল চাওক কিছু সময় পূৰ্বৰ কেনে ভয়ংকৰ দৃশ্য আছিল এনেদৰে দৌৰাই আক্ৰমণ কৰা হৈছিল আৰক্ষী প্ৰশাসনৰ লোকক বুলডোজাৰ লৈ পলাইছিল এনেদৰে আৰক্ষী প্ৰশাসন আৰু তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলি চালনা কৰিছিল আৰু গুলি চালনাত এজন লোক নিহত হৈ পৰিছিল এজন লোক আৰু চাকুৱাৰ হুছেইন নামৰ লোকজন নিহত হৈ পৰাৰ বিপৰীতে দুজনকৈ লোক আহত হৈ পৰিছিল এই ভয়ংকৰ সংঘৰ্ষত আৰু তাৰ পাছতে পুনৰ এতিয়া দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি শ লোক এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰশাসনৰ বিৰুদ্ধে নানা শ্লোগান দিছে প্ৰতিবাদকাৰীয়ে এই মুহূৰ্তত গোৱালপাৰাৰ খবৰ আমি আপোনালোকক জনাই আছো গোৱালপাৰাৰ খবৰ এই মুহূৰ্তত জনাই আছো বা পুনৰবাৰ ফুল প্লেট চলাবলৈ অনুৰোধ জনাইছো ফুল প্লেটৰ জৰিয়তে সবিশেষ খবৰ এই মুহূৰ্তত জনাইছো গোৱালপাৰাত পুনৰ শ লোকৰ প্ৰতিবাদ গোৱালপাৰা পুনৰ উত্তপ্ত হৈ পৰিছে আৰক্ষীৰ গুলি চালনাৰ পিছতে ওলাই আহিছে শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে গোৱালপাৰাত পুনৰ শ লোকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ গুলি চালনাৰ পিছতে এতিয়া ওলাই আহিছে শ লোক মোতায়েন কৰা হৈছে শ আৰক্ষী সেনাৰ দল আৰক্ষীৰ গুলীত নিহত এজন আহত দুজন লোক আৰু তাৰ পাছতে ৰাজপথত এতিয়া ৰাইজৰ প্ৰতিবাদ ৰাইজে এতিয়া আৰক্ষী প্ৰশাসনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰ উত্তপ্ত গোৱালপাৰাৰ পৰিস্থিতি এই মুহূৰ্তত সেই খবৰ জনাইছো পুনৰ উত্তপ্ত হৈ পৰিছে গোৱালপাৰাত অত্যন্ত ভয়াবহ পৰিস্থিতি কিছু সময় পূৰ্বে গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে সেই গুলিত নিহত হৈছিল এজন লোক আৰু আহত হৈছিল দুজনকৈ লোক আৰু এই মুহূৰ্তত পুনৰ ৰাইজ শ লোক ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰ উত্তপ্ত হৈ পৰিছে এই মুহূৰ্তত দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাব লাগে এয়া চাওক পুনৰ উত্তপ্ত হৈ পৰিছে গোৱালপাৰা শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছতেই শ সেনা আৰক্ষীও মোতায়েন কৰা হৈছে প্ৰতিবাদ নিয়ন্ত্ৰণৰ কাৰণে
কিছু সময় পূৰ্বতে ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছিল গোৱালপাৰাত আৰক্ষীৰ প্ৰশাসনলৈ চোচা লৈছিল একাংশ প্ৰতিবাদকাৰীয়ে পুৱাৰে পৰা প্ৰতিবাদ আৰম্ভ কৰিছিল প্ৰতিবাদকাৰীয়ে যে গোৱালপাৰা পাইকাল সম্পৰ্কিত বনাঞ্চল আছে সেই বনাঞ্চলত উচ্ছেদ চলাইছিল আৰক্ষীৰ প্ৰশাসনে আৰু তাৰ পাছতে সকলো গৃহহীন হৈ পৰিছিল গৃহহীন লোকসকলে সেই স্থান বৰ্তমানো ত্যাগ কৰা নাই আৰু আজি পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰিছিল ভয়ংকৰ ৰূপ লৈছিল সেই প্ৰতিবাদে আৰু তাৰ পাছতে আৰক্ষীৰ আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলি চলাইছিল আৰু গুলিত আহত হৈছিল দুজন লোক নিহত হৈছিল সালোৱাৰ হুছেইন নামৰ এজন লোক আৰু তাৰ পাছত সেই লোকজনৰ মৃত্যুৰ পাছতেই এতিয়া লোক পুনৰ ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণত প্ৰশাসনৰ এই নীতি মানি নলওঁ বুলি প্ৰতিবাদকাৰীয়ে বাৰে বাৰে কৈছে তেজ দিম প্ৰাণ দিম কোনো কাৰণত মাতি নিদিওঁ বুলি স্পষ্ট মত প্ৰতিবাদকাৰীৰ পুনৰ জনাইছো এয়া গোৱালপাৰাত ভয়ংকৰ পৰিৱেশ পুনৰ উত্তপ্ত হৈ পৰিছে গোৱালপাৰাত এতিয়া লোক পুনৰ ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কিছু সময় পূৰ্বতে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু এজন লোক নিহত হৈছিল সালোৱাৰ হুছেইন নামৰ এজন লোকৰ মৃত্যুৰ খবৰ লাভ কৰাৰ বিপৰীতে দুজনকৈ লোক আহত হৈ পৰিছিল গোৱালপাৰাৰ ভয়ংকৰ সংঘৰ্ষত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হৈছিল আৰক্ষীৰ আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতেই বৰ্তমান সময়ত লোকজনৰ মৃত্যুৰ পাছতেই সালোৱাৰ হুছেইনৰ মৃত্যুৰ পাছতে এতিয়া লোক পুনৰ ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজ আৰু আৰক্ষী প্ৰশাসন এতিয়া সন্মুখৰ পৰা যুঁজিবলৈ আৰম্ভ কৰিছে আৰক্ষী সেনা জোৱান মুতায়ন কৰা হৈছে গোৱালপাৰাত ভয়ংকৰ পৰিৱেশ এই মুহূৰ্তত পুনৰ জনাইছো গোৱালপাৰাত ভয়ংকৰ পৰিৱেশ কিছু সময় পূৰ্বতে আৰক্ষীয়ে গুলি চালনা কৰিছিল শূন্যলৈ আৰক্ষীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল আৰক্ষীক প্ৰথমতে আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীয়ে আৰু তাৰ পাছতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলি চলাইছিল আৰক্ষীৰ গুলিত সালোৱাৰ হুছেইন নামৰ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দুজনকৈ লোক আহত হৈ পৰিছিল এই ভয়ংকৰ কাণ্ডত আৰু তাৰ পাছতে সেই লোকজনৰ মৃত্যুৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰ লোক ওলাই আহিছে ৰাজপথলৈ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰ উত্তপ্ত হৈ পৰিছে গোৱালপাৰাৰ পৰিস্থিতি এই মুহূৰ্তত এম্বিয়েন্সৰ সৈতে সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো
Public सब Any talks, হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।